মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ ৮টা লৈ আহিছোঁ, যিবোৰ কুৱেশ্যন 2027ৰ পৰীক্ষাত আহিব পাৰে। আৰু এই ধৰণৰ কুৱেশ্যনৰ আহিব পেটাৰ্ণ আমি 2026 আৰু 2025 চনৰ পৰীক্ষাত আমি দেখিবলৈ পাইছিলোঁ। গতিকে আমি পোনপ্ৰথমে প্ৰশ্নকেইটা কৰোঁ। তো প্ৰথম প্ৰশ্নত ইয়াত দিয়া হৈছে, তলৰ যুক্তিসমূহ মনোযোগেৰে পঢ়া। ষ্টেটমেণ্ট 1, 1945 চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত শ্ৰমিক দল ক্ষমতালৈ আহিছিল। ষ্টেটমেণ্ট 2, ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিয়াইছিল। ষ্টেটমেণ্ট 3, সংবিধান সভাৰ প্ৰথমখন বৈঠক বহিছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। ষ্টেটমেণ্ট 4, সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ইয়াৰ স্থায়ী সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে। উপৰোক্ত যুক্তিসমূহৰ ভিতৰত কোনকেইটা শুদ্ধ? 3 ছেকেণ্ডৰ সময় লোৱা আৰু কোৱা কি হ'ব। কনচেপ্ট মনত পেলোৱা আৰু কোৱা কি হ'ব। পৰীক্ষাত কিন্তু আহিব। ঠিক আছে, মই কৈ দিছোঁ। 1945 চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত শ্ৰমিক দল ক্ষমতালৈ আহিছিল। ষ্টেটমেণ্ট 1 কাৰেক্ট। ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিয়াইছিল। কাৰেক্ট। সংবিধান সভাৰ প্ৰথমখন বৈঠক বহিছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। কাৰেক্ট। সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ইয়াৰ স্থায়ী সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে। নহয়, কাৰণ সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল জ্যেষ্ঠ সদস্য শচীনানন্দ সিনহাই। গতিকে ষ্টেটমেণ্টটো ভুল হ'ব। গতিকে কাৰেক্ট কি হ'ব? 4টো আঁতৰাই দিয়া। ইয়াত 4 ইয়াতো আছে। গতিকে এটা ভুল ওলাল, আটাইকেইটা শুদ্ধ হ'ব নোৱাৰে। গতিকে এ ইজ দ্য কাৰেক্ট আনচাৰ, নট বি। এ ইজ দ্য কাৰেক্ট আনচাৰ। অ'কে, য়েছ, এ ইজ দ্য কাৰেক্ট আনচাৰ। ঠিক আছে, এতিয়া আহোঁ 2 নম্বৰ কুৱেশ্যন। তলৰ বিবৃতিসমূহ বিবেচনা কৰি শুদ্ধ বিকল্পবোৰ বাছি উলিওৱা। ষ্টেটমেণ্ট 1, ডক্টৰ বি আৰ আম্বেদকাৰ আছিল সংবিধানৰ খচৰা কমিটিখনৰ অধ্যক্ষ। ষ্টেটমেণ্ট 2, খচৰা কমিটিয়ে সংবিধানৰ খচৰা প্ৰস্তুত কৰি 1949 চনৰ 26 নৱেম্বৰত দাখিল কৰে। ষ্টেটমেণ্ট 3, নানান প্ৰশাসনিক অসুবিধাৰ বাবে নতুন সংবিধানখন 1949 চনৰ 29 আগষ্টত বলবৎ কৰা হয়। ষ্টেটমেণ্ট 4, 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা চলিছিল 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি। শুদ্ধ বিকল্পটো বাছি উলিওৱা। কোৱা ইয়াৰ উত্তৰটো কি হ'ব। 3 ছেকেণ্ডৰ সময় লোৱা আৰু কোৱা। ভিডিঅ'টো প'জ কৰা আৰু ভাবা কি হ'ব পাৰে। কোৱা কি হ'ব। ঠিক আছে, মই কৈ দিছোঁ। ডক্টৰ বি আৰ আম্বেদকাৰ আছিল সংবিধানৰ খচৰা কমিটিখনৰ অধ্যক্ষ। শুদ্ধ উত্তৰ। খচৰা কমিটিয়ে সংবিধান খচৰা প্ৰস্তুত কৰি 1949 চনৰ 26 নৱেম্বৰত দাখিল কৰে। শুদ্ধ। গতিকে 1 2 চোৱা। অ'কে, নানান প্ৰশাসনিক অসুবিধাৰ বাবে নতুন সংবিধানখন 1949 চনৰ 29 আগষ্টত বলবৎ কৰা হয়। হয়নে? নহয়। তোমালোকে মনত পেলোৱা 1949 চনৰ 29 আগষ্টত কি হৈছিল, বুজি পাইছানে? কিন্তু আমি বলবৎ কেতিয়া কৰিছিলোঁ? কোৱা কেতিয়া কৰিছিলোঁ? তোমালোকে কোৱা, কাৰণ মোৰ আগৰ ভিডিঅ'টোত মই কিন্তু ইয়াৰ বিষয়ে কৈছিলোঁ, গতিকে মই নকওঁ। তাৰপিছত ষ্টেটমেণ্ট 4ত কোৱা হৈছে যে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা চলিছিল 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি। গতিকে এইটো কাৰেক্ট। গতিকে 1 2 and 4th 1 2 and 4th ক'ত আছে? অপশ্যন বি। গতিকে অপশ্যন বি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন। তলৰ বাক্যকেইটা পঢ়ি শুদ্ধ বিকল্পবোৰ বাছি উলিওৱা। ষ্টেটমেণ্ট 1, প্ৰস্তাৱনা হ'ল সংবিধানৰ পাতনি য'ত সংবিধানৰ মূল বিষয়বস্তু সম্পৰ্কে বিৱৰণ আছে। ষ্টেটমেণ্ট 2, বহুতে প্ৰস্তাৱনাক ভাৰতবৰ্ষৰ সংবিধানৰ আত্মা, বিবেক, দুৱাৰদলি আৰু চাবিকাঠি বুলি অভিহিত কৰে। ষ্টেটমেণ্ট 3, আমি ভাৰতীয় জনসাধাৰণে বুলি আৰম্ভ হোৱা প্ৰস্তাৱনাত থকা প্ৰতিটো শব্দত নিৰ্দিষ্ট আদৰ্শ নিহিত হৈ আছে। ষ্টেটমেণ্ট 4, 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা আছিল। অশুদ্ধ বিবৃতিসমূহ বাছি লোৱা। কি বুলি কৈছে? অশুদ্ধ। 3 ছেকেণ্ডৰ সময় লোৱা আৰু কোৱা কি হ'ব। ঠিক আছে, মই কৈ দিছোঁ। প্ৰস্তাৱনা হ'ল সংবিধানৰ পাতনি য'ত সংবিধানৰ মূল বিষয়বস্তু সম্পৰ্কে বিৱৰণ আছে। শুদ্ধ। গতিকে ষ্টেটমেণ্ট 1 কাৰেক্ট হ'ব।
বহুতে প্ৰস্তাৱনাক ভাৰতৰ সংবিধানৰ আত্মা বিবেক দুৱাৰদলি আৰু চাবিকাঠি বুলি অভিহিত কৰিছে হয়নে নহয় হয় ষ্টেটমেণ্ট 2 কাৰেক্ট আমি ভাৰতীয় জনসাধাৰণে বুলি আৰম্ভ হোৱা প্ৰস্তাৱনা প্ৰতিটো শব্দত নিৰ্দিষ্ট আদৰ্শ নিহিত হৈ আছে কাৰেক্ট 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা আছিল নাছিল কাৰণ 1974 চনৰ 42 নং সংশোধনী আইনৰ জৰিয়তে আমি ইনক্লুড কৰিছিলোঁ বা সংযোজন কৰিছিলোঁ গতিকে কাৰেক্ট আনসাৰ কি হ'ব 1 নহয় ইয়াত কোৱা হৈছে অশুদ্ধ বিবৃতিসমূহ বাছি লোৱা গতিকে অশুদ্ধ কোনটো 4th অপশ্যন গতিকে কেৱল বি বুজি পাইছানে নেক্সট কুৱেশ্যন সাৰ্বভৌম সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ধাৰণাৰ সন্দৰ্ভত তলৰ বিবৃতিসমূহ পঢ়া আৰু উত্তৰ দিয়া ষ্টেটমেণ্ট 1 সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা অৰ্থাৎ ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় ষ্টেটমেণ্ট 2 1974 চনৰ 42 নং সংশোধনী আইনৰ জৰিয়তে সমাজবাদী শব্দটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছে ষ্টেটমেণ্ট 3 ভাৰতবৰ্ষত উৎপাদনৰ আহিলাসমূহৰ ব্যক্তিগতকৰণৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হ'ব ষ্টেটমেণ্ট 4 ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হ'ব য'ত চৰকাৰী ধৰ্ম বুলি কোনো ধৰ্ম নাথাকিব বিকল্পসমূহ অৰ্থাৎ শুদ্ধ বিকল্পসমূহ তোমালোকে বাছি উলিওৱা আৰু কোৱা শুদ্ধ উত্তৰটো কি হ'ব 3 ছেকেণ্ডৰ সময় লোৱা আৰু কোৱা 1 2 3 কমপ্লিট মই কৈ আছোঁ সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা হয় কাৰেক্ট ষ্টেটমেণ্ট 1 ইজ কাৰেক্ট গতিকে আটাইকেইটা শুদ্ধ এইটো অ'কে ঠিক আছে 1974 চনৰ 42 নং সংশোধনী আইনৰ জৰিয়তে সমাজবাদী শব্দটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছে কাৰেক্ট ভাৰতবৰ্ষত উৎপাদনৰ আহিলাসমূহৰ ব্যক্তিগতকৰণৰ জৰিয়তে কি হ'ব সমাজবাদ প্ৰতিষ্ঠা হ'ব ভুল কাৰণ ব্যক্তিগতকৰণ কৰিলে কি হ'ব পুঁজিবাদ প্ৰতিষ্ঠা হ'ব কেপিটেলিজম প্ৰতিষ্ঠা হ'ব বুজি পাইছানে কিন্তু ভাৰতবৰ্ষত কোৱা হ'ল যে ভাৰতবৰ্ষত উৎপাদনৰ আহিলাসমূহৰ জাতীয়কৰণৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হ'ব গতিকে অপশ্যন 3 ভুল হ'ব অপশ্যন 3 ইয়াত আছে গতিকে ভুল আটাইকেইটা শুদ্ধ যিহেতু নহ'ব কাৰণ এটা ভুল ওলালে হয়নে নহয় গতিকে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হ'ব য'ত চৰকাৰী ধৰ্ম নাথাকিব অৰ্থাৎ কাৰেক্ট গতিকে 2 কাৰেক্ট 1 2 and 4 ক'ত আছে 1 2 and 4 অপশ্যন এ বুজি পাইছা কাৰণ 3rd ভুল আছিল 3rd টো আমি আঁতৰাই দিলোঁ পৰীক্ষাত এনেধৰণে কৰিবা কুৱেশ্যন 5 তলৰ বিবৃতিসমূহ মনোযোগেৰে পঢ়া ষ্টেটমেণ্ট 1 গণতান্ত্ৰিক ৰাষ্ট্ৰত দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হয় ষ্টেটমেণ্ট 2 ভাৰতবৰ্ষ এখন গণৰাজ্য কাৰণ দেশখনৰ ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো কি বুলি কোৱা হৈছে বংশানুক্ৰমিক 1946 চনৰ 13 ডিচেম্বৰ নেহেৰুৱে উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱ অৰ্থাৎ অবজেক্টিভ ৰিজলিউশ্যন উত্থাপন কৰিছিল ষ্টেটমেণ্ট 4 নেহেৰুৰ উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱ অনুসৰি জনসাধাৰণেই হ'ব সকলো ক্ষমতাৰ উৎস শুদ্ধ বিবৃতিসমূহ বাছি উলিওৱা 3 ছেকেণ্ডৰ সময় লোৱা আৰু কোৱা পাৰিলে তোমালোকে ভিডিঅ'টো প'জ কৰা আৰু উত্তৰ দিয়া কি হ'ব এইবোৰ প্ৰেক্টিছ ছেশ্যনছ অ'কে 2027 পৰীক্ষাত কিন্তু আহিব কাৰণ এনেধৰণৰ কুৱেশ্যনছ আমি 2025 আৰু 26 পৰীক্ষাত দেখিবলৈ পাইছোঁ মানে পেটাৰ্ণ দেখিছিলোঁ গতিকে এইবাৰো আহিব ঠিক আছে মই কৈ দিছোঁ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হয় ষ্টেটমেণ্ট 1 কাৰেক্ট ভাৰতবৰ্ষ এখন গণৰাজ্য কাৰণ দেশখনৰ ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো বংশানুক্ৰমিক নহয় কাৰণ আমাৰ দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো বংশানুক্ৰমিক নহয় অৰ্থাৎ আমি ইলেকশ্যন মানে আমি তেখেতক ইলেক্ট কৰোঁ আমি কাক ইলেক্ট কৰোঁ আমাৰ ৰিপ্ৰেজেণ্টেটিভছ আৰু আমাৰ ৰিপ্ৰেজেণ্টেটিভছসকলে দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ কি কৰে কোৱা কি কৰে ইলেক্ট কৰে হয় নহয় গতিকে ষ্টেটমেণ্ট 2 ভুল হ'ব গতিকে ষ্টেটমেণ্ট 2 ক'ত আছে ইয়াত এইটো ভুল ষ্টেটমেণ্ট 2 এইটো ভুল হ'ব হয়নে নহয় 1946 চনৰ 13 ডিচেম্বৰত নেহেৰুৱে অবজেক্টিভ ৰিজলিউশ্যন উত্থাপন কৰিছিল কাৰেক্ট ষ্টেটমেণ্ট 3 কাৰেক্ট হ'ব নেহেৰুৰ উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱ অনুসৰি জনসাধাৰণে হ'ব সকলো ক্ষমতাৰ উৎস ষ্টেটমেণ্ট 4 কাৰেক্ট গতিকে কাৰেক্ট আনচাৰ কি হ'ব 1 3rd and 4th 1 3rd and 4th ক'ত আছে অপশ্যন চি গতিকে ডি এলিমিনেট হৈ যাব নেক্সট কুৱেশ্যন তলৰ চাৰিটা বিবৃতি পৰীক্ষা কৰা ষ্টেটমেণ্ট 1 যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতীক শব্দ ফেডাৰেশ্যনটো লেটিন শব্দ ফৈৰাছৰ পৰা আহিছে যাৰ অৰ্থ হৈছে চুক্তি বা সন্ধি ষ্টেটমেণ্ট 2 আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় ষ্টেটমেণ্ট 3 আমাৰ সংবিধানৰ প্ৰণেতাসকলে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত আমেৰিকাৰ সংবিধানখন হুবহু অনুকৰণ কৰিছিল ষ্টেটমেণ্ট 4 ভাৰতীয় সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ অৰ্থাৎ ইউনিয়ন অফ ষ্টেটছ বুলি ঘোষণা কৰা হৈছে শুদ্ধ বিকল্পটো চিনাক্ত কৰা গতিকে কোৱা ইয়াৰ উত্তৰটো কি হ'ব
ঠিক আছে মই কৈ দিছোঁ যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতিশব্দ ফেডাৰেশ্যন আৰু ফেডাৰেশ্যন শব্দটো ফৈৰাছৰ পৰা আহিছে কাৰেক্ট অৰ্থাৎ ষ্টেটমেণ্ট 1 কাৰেক্ট হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় ষ্টেটমেণ্ট 2 ইজ কাৰেক্ট আমাৰ সংবিধান প্ৰণেতাসকলে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত আমেৰিকাৰ সংবিধানখন হুবহু অনুকৰণ কৰিছিল নহয় কাৰণ আমাৰ দেশৰ সংবিধান প্ৰণেতাসকলে কানাডাৰ সংবিধানখনো কি কৰিছিল অনুকৰণ কৰিছিল গতিকে ষ্টেটমেণ্ট 3 ভুল হ'ব ভাৰতীয় সংবিধানৰ 1 নং অনুচ্ছেদত কি কোৱা হৈছে ভাৰতবৰ্ষক ৰাজ্যসমূহৰ সংঘ ইউনিয়ন অফ ষ্টেটছ বুলি ঘোষণা কৰা হৈছে গতিকে এইটো কাৰেক্ট গতিকে কাৰেক্ট অপশ্যনছ কি হ'ব 1 2 and 4 1 2 and 4 ক'ত আছে এইটো অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ एक सेकेंड yes next question 7 ভাৰতীয় যুক্তৰাষ্ট্ৰৰ চৰিত্ৰ সম্পৰ্কে তলৰ বিবৃতিসমূহ পঢ়া ষ্টেটমেণ্ট 1 সংবিধান প্ৰণেতাসকলে আমাৰ ব্যৱস্থাটো গঠন যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত এককেন্দ্ৰিক বুলি অভিহিত কৰিছে ষ্টেটমেণ্ট 2 আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ যুক্তৰাষ্ট্ৰত অংগৰাজ্যসমূহৰ সুকীয়া সংবিধানৰ ব্যৱস্থা আছে ষ্টেটমেণ্ট 3 ৰাজ্যপালে ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে ষ্টেটমেণ্ট 4 আমেৰিকা থকাৰ দৰে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই শুদ্ধ বিকল্পটো বাছি লোৱা 3 ছেকেণ্ডৰ সময় লোৱা আৰু কোৱা পাৰিলে ভিডিঅ'টো পোষ্ট কৰা আৰু আনসাৰ দিবলৈ ট্ৰাই কৰা 1 2 3 তোমালোকৰ টাইম শেষ হ'ল এতিয়া মই কৈ দিম উত্তৰ কি হ'ব সংবিধান প্ৰণেতাসকলে আমাৰ ব্যৱস্থাটো গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শত এককেন্দ্ৰিক বুলি অভিহিত কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ যুক্তৰাষ্ট্ৰত অংগৰাজ্যসমূহৰ সুকীয়া সংবিধানৰ ব্যৱস্থা আছে নাই ষ্টেটমেণ্টটো ভুল হ'ব কাৰণ আমাৰ অসমৰ সুকীয়া সংবিধান আছে নে নাই অৰুণাচলৰ আছে নে নাই মিজোৰামৰ আছে নে নাই বুজি পাইছেনে তামিলনাডু আছে নে নাই গতিকে ষ্টেটমেণ্টটো ভুল হ'ব গতিকে ষ্টেটমেণ্টটো ক'ত আছে ইয়াত আছে এলিমিনেট কৰি দিয়া বি অপশ্যনত আছে এলিমিনেট কৰি দিয়া বুজি পাইছা নাই ৰাজ্যপালে ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে থাৰ্ড ষ্টেটমেণ্ট কাৰেক্ট হ'ব আমেৰিকা থকাৰ দৰে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ কোনো ব্যৱস্থা নাই গতিকে ষ্টেটমেণ্ট 4 কাৰেক্ট হ'ব গতিকে ইয়াৰ আনসাৰ কি হ'ব 1 3rd and 4th 1 3rd and 4th ক'ত আছে ইয়াত অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ পৰীক্ষাত কিন্তু আহিব 2027 চনৰ পৰীক্ষাত সেয়ে মই এনেধৰণে বনাইছোঁ লাষ্ট কুৱেশ্যন সংসদীয় গণতন্ত্ৰৰ সন্দৰ্ভত তলৰ বাক্যকেইটা বিবেচনা কৰা ষ্টেটমেণ্ট 1 সংসদীয় গণতন্ত্ৰত জনপ্ৰতিনিধিৰে গঠিত সভাক ভাৰতবৰ্ষ আৰু ইংলেণ্ডত সংসদ বা পাৰ্লিয়ামেণ্ট বুলি কোৱা হয় বা বোলা হয় ষ্টেটমেণ্ট 2 ভাৰতবৰ্ষৰ সংসদ লোকসভা আৰু ৰাজ্যসভা নামৰ দুখন সদনেৰে গঠিত আৰু ৰাষ্ট্ৰপতিজন ইয়াৰ অংশ নহয় ষ্টেটমেণ্ট 3 আমাৰ দেশৰ সংবিধানত সংসদীয় চৰকাৰৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধানখন বিশেষভাৱে অনুকৰণ কৰা হৈছিল কাৰ সংবিধানখন ইংলেণ্ডৰ ষ্টেটমেণ্ট 4 ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ হিচাপে প্ৰধানত এখন গণৰাজ্য কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ গণৰাজ্য নহয় শুদ্ধ বিকল্পটো বাছি উলিওৱা কি হ'ব কোৱা 3 ছেকেণ্ডৰ সময় লোৱা আৰু কোৱা ইয়াৰ উত্তৰ কি হ'ব ঠিক আছে মই কৈ দিছোঁ সংসদীয় গণতন্ত্ৰত জনপ্ৰতিনিধিৰে গঠিত সভা কি বুলি কোৱা হয় ভাৰতবৰ্ষ আৰু ইংলেণ্ডত পাৰ্লিয়ামেণ্ট সদন গতিকে ষ্টেটমেণ্ট 1 ইজ কাৰেক্ট হ'ব ভাৰতবৰ্ষৰ সংসদ লোকসভা আৰু ৰাজ্যসভা নামৰ দুখন সদনেৰে গঠিত এইটো শুদ্ধ আৰু ৰাষ্ট্ৰপতিজন ইয়াৰ অংশ নহয় নহয় ভুল হ'ব ইয়াৰ পৰাই গেম খেলি দিয়া হ'ল তোমালোকৰ লগত ৱৰ্ড গেম বুলি কোৱা হয় শব্দৰ খেল এইটো ষ্টেটমেণ্ট ভুল হ'ব কাৰণ ভাৰতৰ ৰাষ্ট্ৰপতিজন লোকসভা আৰু ৰাজ্যসভাৰ অংশ হয় গতিকে অপশ্যন 2 টো ভুল হ'ব গতিকে অপশ্যন 2 ইয়াত আছে ইয়াত এলিমিনেট কৰি দিয়া চিট আছে ইয়াত এলিমিনেট কৰি দিয়া আটাইকেইটা শুদ্ধ যিহেতু হ'ব নোৱাৰে কাৰণ এটা ভুল পালোঁ গতিকে অপশ্যন বি উইল বি কাৰেক্ট আনসাৰ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ হিচাপে প্ৰধানত এখন গণৰাজ্য কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ গণৰাজ্য নহয় কিয় গণৰাজ্য নহয় বুলি কোৱা হ'ল কাৰণ তাত এতিয়াও মনাৰ্কিয়েল ব্যৱস্থা আছে হয়নে নহয় ৰাজতন্ত্ৰ এতিয়াও আছে গতিকে ষ্টেটমেণ্ট 4 কাৰেক্ট হ'ব গতিকে কি কাৰেক্ট হ'ব কি কাৰেক্ট হ'ব কোৱা অপশ্যন 3rd কাৰেক্ট 1 3rd and 4th 1 3rd and 4th ক'ত আছে এইটো অপশ্যন বি উইল বি কাৰেক্ট আনসাৰ গতিকে তোমালোকে এই ধৰণৰ পৰীক্ষাত আহিব পৰা
প্ৰশ্নসমূহ বা নোটছ লাগিলে তোমালোকে মোৰ ভিডিঅ'বোৰ চাব লাগিব আৰু যিমান পাৰা তোমালোকে ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰা যাতে তেওঁলোকেও চাব তেওঁলোকেও উপকৃত হ'ব হয় নে নহয় মই তোমালোকৰ কাৰণে খুব ধুনীয়াকৈ পিডিএফটো বনাইছোঁ খুব ধুনীয়াকৈ বনাইছোঁ যে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে কাৰণ অলৰেডি 2025 আৰু 26ৰ পৰীক্ষাত আমি ইয়াৰ আহিব পেটাৰ্ণ দেখিবলৈ পাইছিলোঁ গতিকে এতিয়া মই আহি গ'লোঁ যিহেতু তোমালোকে ভয় নাখাবা আমি ছ'চিয়েল ছায়েন্সত 100ৰ ভিতৰত 96 97 98 পাবলৈ ট্ৰাই কৰিম বুজি পাইছানে গতিকে খুব ধুনীয়াকৈ পঢ়ি থাকা আজিলৈ ইমানেই